অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত লৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত লৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৩০,০০০ নিযুক্তি আমি যাতে সমাপন কৰিব পাৰো ইতিমধ্যে ১ লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকে চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত ২০২৫ চনত তেওঁলোকক আমি আৰু ১ লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে ১,৫৪,০০০ যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,০০০ যুৱকক ১ লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত ১ লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি ১,৫৪,০০০ যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা ১ জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব ১ তাৰিখে অহা ১ জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি ১ জানুৱাৰী তাৰিখে মুকলি বহু লোকে মোক প্ৰশ্ন কৰি আছে যে মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলটো কেতিয়া খুলিব মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেল অহা ১ জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম এই পোৰ্টেলটো কেনেকে চলিব বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকে বিচাৰি পাম এই পোৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম এই পোৰ্টেলটো প্ৰায় ২ মাহ জুৰি খোলা থাকিব ১ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম আমি ভেৰিফিকেশ্যন কৰিম তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পোৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব আপোনালোকক সোধা যাব আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব ই কেনেকে পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পোৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব